নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল যোৱা কালাংখত আমি অসমৰ সম্পদ পাঠটো আলোচনা কৰিছিলোঁ আমি অসমৰ সম্পদ পাঠৰ বনজ সম্পদৰ ওপৰত আলোচনা কৰিলোঁ যোৱা কালাংখত লগতে কেইখনমান আমাৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য ব্যাঘ্ৰ প্ৰকল্প আৰু হস্তি সংৰক্ষণ প্ৰকল্পৰ বিষয়েও আলোচনা কৰিছিলোঁ আজি আমি খনিজ সম্পদৰ বিষয়ে আলোচনা কৰিম খনিজ সম্পদ হৈছে প্ৰাকৃতিক সম্পদ ই বাস্তৱিকতে মাটিৰ তলত উৎপন্ন হয় ইয়াক বৈজ্ঞানিক প্ৰণালীৰে খান্দি মাটিৰ পৰা উলিয়াই শোধন কৰি বিভিন্ন ধাতু ব্যৱহাৰৰ উপযোগী কৰি তোলে খনিজ সম্পদত অসম চহকী খনিজ সম্পদসমূহৰ ভিতৰত যিবোৰ খনিজ সম্পদ অসমত পোৱা যায় তাক দুটা ভাগত ভগাব পাৰি জৈৱ আৰু অজৈৱ সাৰুৱা তেল প্ৰাকৃতিক গেছ কয়লা আদি জৈৱ আৰু চূণ লু আদি অজৈৱ সম্পদ এতিয়া তোমালোকে চোৱা অসমত প্ৰচুৰ পৰিমাণে খনিজ সম্পদ আছে ইয়াৰ প্ৰধান খনিজ সম্পদবোৰ হ'ল কয়লা তেল প্ৰাকৃতিক গেছ চূণশিল ডলোমাইট ফেলস্পাৰ কেওলিন বেৰিল জিপছাম পাইৰাইট ভাৰ্মিকুলাইট লু তাম ইত্যাদি অসমৰ হাবিত খাৰুৱা তেলৰ সম্ভেদ পোৱাৰ পাছৰে পৰা ডিগবৈ নাহৰকটীয়া হুগ্ৰীজান মৰাণ ৰুদ্ৰসাগৰ গেলেকী বৰহোলা লাকুৱা ইত্যাদিত তেলৰ পুং বহুৱাই 1898 চনৰ পৰা বাণিজ্যিকভাৱে তেল আহৰণ কৰা হয় এইবোৰৰ পৰা উলিওৱা তেল বিভিন্ন শোধনাগাৰত শোধন কৰা হয় এই তেল পুংবিলাকৰ পৰা ওলোৱা তেল বিভিন্ন শোধনাগাৰত শোধন কৰি ব্যৱহাৰৰ উপযোগী কৰি তোলে 1901 চনত ডিগবৈত এছিয়া মহাদেশৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপন কৰা হয় তোমালোকে মনত ৰাখিবা 1901 চনৰ ডিগবৈত এছিয়া মহাদেশৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপন কৰা হয় এতিয়া প্ৰথমটো তেল শোধনাগাৰ কেতিয়া স্থাপন কৰা হয় আৰু ক'ত কৰা হয় তোমালোকে লিখিব লাগিব 1901 চনৰ ডিগবৈত প্ৰথমটো তেল শোধনাগাৰ স্থাপন কৰা হয় গোটেই এছিয়া মহাদেশৰ ভিতৰতে ডিগবৈ কোন জিলাত তোমালোকে নিশ্চয় জানা ডিগবৈ তিনিচুকীয়া জিলাত ই সম্প্ৰতি বিশ্বৰ আটাইতকৈ পুৰণি কাৰ্যক্ষম তেল শোধনাগাৰ তেলৰ লগতে প্ৰাকৃতিক গেছো প্ৰচুৰ পৰিমাণে অসমত পোৱা যায় খাৰুৱা তেল শোধন কৰি পেট্ৰল কেৰাচিন ডিজেল পেৰাফিন বিটুমিন আদিৰ উপৰি প্লাষ্টিক সিন্থেটিক ৰবৰ পলিয়েষ্টাৰ সূতা ঔষধ আদিও প্ৰস্তুত কৰা হয় অন্যতম প্ৰধান খনিজ দ্ৰব্যৰূপে পৰিচিত কয়লা অসমৰ মাকুম দিল্লীঘাট জয়পুৰ নাবুদাং বৰগোলাই লিডু আৰু টিপুঙত পোৱা যায় অসমৰ কয়লাৰ মান মুখ্য শক্তি ইন্ধনৰূপে ব্যৱহাৰ কৰিব পৰাকৈ বৰ উন্নত নহয় অসমৰ কয়লাবোৰ ইন্ধনৰূপে ব্যৱহাৰ কৰিব পৰাকৈ উন্নত নহয় বুলি কৈছে এইবোৰ টাৰ্চিয়াৰী যুগতেই গঠিত হোৱা কয়লা কাৰণ এইবোৰ বহু যুগৰ আগৰ কয়লা ৭৫ নিযুত বছৰৰ আগতে টাৰ্চিয়াৰী যুগ আৰম্ভ হৈছিল এই ৭৫ নিযুত বছৰৰ আগতে পোৱা কয়লা গতিকে এইবোৰ কয়লা ব্যৱহাৰ কৰিব পৰাকৈ উন্নত নহয় বুলি কৈছে কাৰ্বি পাহাৰৰ কয়লাজান শিলভেটা লংলৈ শিঙিমাৰী আদিত উৎকৃষ্টমানৰ খন্দুৱাল যুগৰ কয়লা পোৱা যায় কাৰ্বি পাহাৰৰ কয়লাজান শিলভেটা লংলৈ শিলিমাৰী আদিত উৎকৃষ্টমানৰ কয়লা পোৱা যায় বুলি কৈছে এই কয়লাবোৰ খন্দুৱালা যুগৰ বুলি কৈছে চূণশিল ডিমা হাছাও জিলাৰ উমৰাংচু কাৰ্বি আংলং জিলাৰ কয়লাজান আৰু দিলাই পাহাৰত পোৱা যায় কাৰ্বি আংলং জিলাৰ কিছুমান ঠাইত কম পৰিমাণৰ চিলিমেনাইট আৰু চীনামাটি পোৱা যায় লু আকৰ গোৱালপাৰা জিলাৰ চান্দৰডিঙা পাহাৰ অভয়াপুৰী আৰু কামৰূপ জিলাৰ দক্ষিণ সীমা অঞ্চলত পোৱা যায় কামৰূপ জিলাৰ দক্ষিণ দিশৰ হাহিম অঞ্চলত ফেলস্পাৰ পোৱা যায় কাৰ্বি পাহাৰৰ কিছুমান অঞ্চলত জিপছাম পোৱা যায় ছাত্ৰ ছাত্ৰীসকল
আমাৰ পাঠ নং 6 অসমৰ সম্পদ পাঠটো আজি ইমানতেই সমাপ্ত হৈছে। এতিয়া আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। অনুশীলনীৰ 1 নম্বৰৰ পৰা আমি আলোচনা কৰি যাম এতিয়া। অনুশীলনীৰ প্ৰথম প্ৰশ্নটো হ'ল অসমৰ প্ৰাকৃতিক সম্পদৰ এটি বৰ্ণনা দিয়া। অসমৰ প্ৰাকৃতিক সম্পদৰাজিক বনজ, জলজ আৰু খনিজ ৰূপত বৰ্ণনা কৰিব পাৰোঁ। বনজ সম্পদ: অসমৰ মাটিকালিৰ প্ৰায় ২৭,৬৭৩ বৰ্গ কিলোমিটাৰ অঞ্চল বনভূমিৰে আগুৰা। নানা প্ৰজাতিৰ উদ্ভিদেৰে ভৰা অৰণ্যভূমিক চিৰহৰিত, অৰ্ধচিৰহৰিত, পৰ্ণপাতী, তৃণভূমি আৰু জলাহ উদ্ভিদ ইত্যাদি ভাগত ভাগ কৰিব পাৰি। এই অৰণ্য অঞ্চল শাল, গমাৰি, চেগুন, সোণাৰু, কদম, শিলিখা আদি নানা মূল্যৱান বৃক্ষৰ উপৰি ঢেকীয়া, ইকৰা, বেত, বাঁহ, কপৌ আদি তৃণজাতীয় আৰু লতাজাতীয় উদ্ভিদেৰে ভৰি আছে। এই বনভূমিসমূহত নানা প্ৰজাতিৰ গছ বিৰিখৰ উপৰি এশৰগীয়া গড়, নানা প্ৰজাতিৰ হৰিণ, বাঘ, হাতী, উট, বান্দৰ, মেথোন, শৰপহু আদি বিভিন্ন জীৱ-জন্তুৰে ভৰি আছে। তাৰপিছত তোমালোকে চোৱা জলজ সম্পদ: অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উপত্যকা অঞ্চলত বহুতো বিল, জলাহ আছে। এইবোৰতো পানী মেটেকা, পুনি, কলমৌ, শেলাই, পদুম, ভেদ আদি পানী আৰু বোকাত জন্মা বহুতো উদ্ভিদ আছে। অসমৰ নদী, বিল সকলোতে নানা প্ৰজাতিৰ মাছ, কাছ, শিহু আদি পোৱা যায়। তাৰপিছত লিখিব লাগিব খনিজ সম্পদ: অসমত প্ৰচুৰ পৰিমাণৰ খনিজ সম্পদ আছে। ইয়াৰ প্ৰধান খনিজ সম্পদসমূহ হ'ল কয়লা, তেল, প্ৰাকৃতিক গেছ, চূণশিল, ফেলেস্পাৰ, কেওলিন, বেৰিল, জিপচাম, পাইৰাইট, লো, তাম ইত্যাদি। এতিয়া তোমালোকে 2 নম্বৰটো চোৱা। অসমৰ প্ৰধান বনজ সম্পদবোৰ কি কি? ওপৰত তোমালোকৰ দিয়াই হৈছিল বনজ সম্পদ, তথাপিতো দি দিছোঁ। অসমৰ প্ৰধান বনজ সম্পদবোৰ হ'ল শাল, হুলং, গমাৰি, তিতাচপা, চেগুন, সোণাৰু আদি। বাঁহ আৰু জোপোহা গছ, ঘাঁহ অসমৰ প্ৰধান উদ্ভিদ। এশৰগীয়া গড়, নানা প্ৰজাতিৰ হৰিণ, বাঘ, ভালুক, হাতী, বান্দৰ, মেথোন আদি জীৱ-জন্তু আৰু নানা প্ৰজাতিৰ চৰাই আছে। 3 নম্বৰটো চোৱা। অসমৰ জলজ সম্পদৰ কেইটামান উদাহৰণ দিয়া। তোমালোকে জানাই নানা প্ৰজাতিৰ মাছ, কাছ, শিহু আদি অসমৰ জলজ সম্পদ। তাৰপিছত তোমালোকে চোৱা 4 নম্বৰ। অসমৰ প্ৰধান খনিজ সম্পদবোৰ কি কি? অসমৰ প্ৰধান খনিজ সম্পদবোৰ হ'ল কয়লা, তেল, প্ৰাকৃতিক গেছ, চূণশিল, ডলোমাইট, ফেলস্পাৰ, কেওলিন, বেৰিল, জিপচাম, পাইৰাইট, ভাৰ্মিকুলাইট, লো, তাম ইত্যাদি। 5 নম্বৰটো চোৱা। অসমৰ অৰণ্যভূমিক কেইভাগত ভগাব পাৰি? অসমৰ অৰণ্যভূমিক 4 ভাগত ভাগ কৰিব পাৰি। 1 নম্বৰ অশ্ৰেণীভুক্ত অৰণ্য, 2 নম্বৰ সংৰক্ষিত অৰণ্য, 3 নম্বৰ অভয়াৰণ্য আৰু 4 নম্বৰ ৰাষ্ট্ৰীয় উদ্যান। তাৰপিছৰ প্ৰশ্নটো চোৱা। ৰামচৰ ক্ষেত্ৰ কি? 1971 চনত ইৰাণৰ ৰামচৰ চহৰত অনুষ্ঠিত সন্মিলনত পৃথিৱীৰ উল্লেখযোগ্য আৰ্দ্ৰভূমিসমূহক তালিকাভুক্ত কৰা হয়। এই তালিকাত অন্তৰ্ভুক্ত হোৱা আৰ্দ্ৰভূমিসমূহক ৰামচৰ ক্ষেত্ৰ বুলি কোৱা হয়। নানা প্ৰজাতিৰ স্থানীয় পক্ষীৰ আৱাসভূমি অসমৰ দ্বীপৰ বিলকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হয়। তাৰপিছৰ প্ৰশ্নটো চোৱা। অসমৰ ৰামচৰ ক্ষেত্ৰ কোনখন? অসমৰ ৰামচৰ ক্ষেত্ৰ দ্বীপৰ বিল। 8 নম্বৰটো চোৱা। পক্ষী অভয়াৰণ্য ক'ত আছে? পক্ষী অভয়াৰণ্য পানীদিহিঙত আছে। পানীদিহিং হ'ল শিৱসাগৰ জিলাত। এইটো তোমালোকে মনত ৰাখিবা। তাৰপিছত 9 নম্বৰটো চোৱা। অসমত প্ৰথম কেতিয়া খাৰুৱা তেলৰ বাণিজ্যিক উৎপাদন আৰম্ভ হৈছিল? 1898 চনত। এতিয়া তোমালোকে পিছৰ প্ৰশ্নটো চোৱা। এছিয়া মহাদেশৰ আটাইতকৈ পুৰণি শোধনাগাৰটোৰ নাম কি?
ডিগবৈ তেল শোধনাগাৰ। তাৰপিছত চোৱা পৃথিৱীৰ আটাইতকৈ পুৰণি কাৰ্যক্ষম তেল শোধনাগাৰটো ক'ত আছে? অসমৰ ডিগবৈত আছে। খাৰুৱা তেলৰ পুং থকা অসমৰ 5খন ঠাইৰ নাম লিখা। ডিগবৈ, নাহৰকটীয়া, হুগ্ৰীজান, মৰাণ, গেলেকী। তাৰপিছত চোৱা অসমৰ কয়লা পোৱা 3খন ঠাইৰ নাম লিখা। মাকুম, লিডু, বৰগোলাই। তোমালোকে 14 নম্বৰৰ প্ৰশ্নটো অসমত পোৱা কেইবিধমান মূল্যৱান উদ্ভিদৰ নাম লিখা। তোমালোকে এইটো পাৰিবা। আগত অসমৰ প্ৰাকৃতিক সম্পদৰ এটি বৰ্ণনা দিয়াত মই লিখি দিছোঁ, সেইটো নিজে লিখিবা। তাৰপিছত তোমালোকে এতিয়া 15 নম্বৰটো চোৱা অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু কি কি? অসমৰ ৰাষ্ট্ৰীয় উদ্যান 5খন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানস বা মানাহ ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান বা ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যান। তাৰপিছত 16 নম্বৰটো চোৱা অসমৰ কেইখন অভয়াৰণ্য আছে? ইয়াৰ 3খনৰ নাম লিখা। অসমত 17খন অভয়াৰণ্য আছে। পবিতৰা অভয়াৰণ্য, নামেৰি অভয়াৰণ্য, লাওখোলা অভয়াৰণ্য। ইয়াত 3খন লিখি দিয়া হৈছে। তাৰপিছত 17 নম্বৰটো চোৱা শেষৰটো অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনঘৰচীয়া ঘোঁৰা পোৱা যায়? অসমৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বনঘৰচীয়া ঘোঁৰা পোৱা যায়। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত তোমালোকে নিশ্চয় জানা। তিনিচুকীয়া জিলাত মই লিখি দিছোঁ। ছাত্ৰ ছাত্ৰীসকল পাঠটো ইমানতেই সমাপ্ত কৰিছোঁ। নমস্কাৰ।